হেল্ল' গাইজ, মোৰ ইউটিউব চেনেল ডেইলি ডাইভলৈ আপোনালোকৰ প্ৰথমতে সকলোকে স্বাগতম জনালোঁ। এইফালে যাবলৈ ওলাইছোঁ আজি বঙাইগাঁও। আজি বঙাইগাঁও ট্ৰিপ লাগি গ'ল। ব'লকচোন আজি বঙাইগাঁৱলৈ গৈ আহোঁ। এইফালে আহি পাই গ'লোঁ, এয়া চেকপোষ্ট, আৰু চেকপোষ্টৰ পৰা মই এইফালে যাম। আজি বৰপেটা টাউন হৈ যাম, হাজো হৈ। এতিয়া এই ব্ৰিজখনৰ ছাইডেদি যাম, ছাইডেদি গৈ লেফ্ট ছাইডে সোমাই যাম। আৰু কিয়নো আজি বৰপেটা টাউনৰো মাল আছে। এইফালে আহি পাই গ'লোঁ, এয়া আজ্ঞাথুৰী মন্দিৰ। গণেশ বাবাক খাৱাতি জনাই আৰু যাত্ৰা আৰম্ভ কৰি দিলোঁ। এতিয়া আহি পাই গ'লোঁ সেই আমাৰ তীৰ্থনগৰী হাজো। এই হাজোতে আছে বহুত ডাঙৰ ডাঙৰ মন্দিৰ আছে ইয়াতে। এতিয়া হাজো পাৰ হৈ আহি পালোঁ এয়া কলিতাকুছি, আৰু এই কলিতাকুছিৰ পৰা এইটো চিধা ৰাস্তাটো গৈছে নলবাৰীলৈ, আৰু মই যাম এইফালেদি, আৰু এইফালেদি একদম পূৰা একদম চিধা বৰপেটা টাউন। এইফালে গাইছে আহি পাই গ'লোঁ হোটেল। হোটেলৰ ওচৰত ৰখাই দিলোঁ, ৰখাই দি এতিয়া অলপমান কিবা কিবি খাই লওঁ, চাহ তাহ নহ'লে পুৰি পৰঠা ৰুটি কিবা এটা খাই। আৰু এতিয়া ৰুটি খালোঁ, এতিয়া গৈ থাকোঁ আকৌ। এইফালে ৰুটিখিনি খাই আহিয়ে এতিয়া পাই গ'লোঁ সেই বৰপেটা টাউন। এইখনে হৈছে বৰপেটা টাউন, আৰু ভিতৰৰ ফালে টাউনখন বহুত ভিতৰৰ ফালেও আছে, কিন্তু এতিয়া মই ভিতৰত নোসোমাওঁ, ভিতৰত সোমোৱা কামো নাই। এতিয়া বৰপেটা টাউনৰ ছাইডে ছাইডে এতিয়া গৈ আছোঁ আৰু গাইজ। বৰপেটা টাউন পাৰ হৈ যিটো জেগাত মাল দিব লগা জেগাখিনি এতিয়া সেইখিনি আহি পাই গ'ল। বহুত ডাঙৰ গেৰেজ এইটো, চব গাড়ীৰে কাম চলি আছে এইফালে। আৰু ইয়াতে মোৰ টায়াৰ কেইটা নামিব, টায়াৰ গোটেইখিনি নানামে, ইয়াতে 5-6টামান নামিব, আৰু নমাই চিধা আকৌ বঙাইগাঁও যাওঁ। আজিলৈ বৰপেটা মাল নমোৱা হৈ গ'ল, এতিয়া একদম চিধা বঙাইগাঁও। এতিয়া গুৱাহাটীৰ পৰা আহি এতিয়া বঙাইগাঁও জিলাত প্ৰৱেশ কৰিম। আৰু এইফালে চাইনবোৰ্ডত লিখা আছে বঙাইগাঁও ডিষ্ট্ৰিক্ট। আমাৰ মোবাইলবিলাকত মানে চেল্ফি কেমেৰা দি মানে ভিডিঅ' বনালে এয়া উল্টা হৈ যায়, আখৰবিলাক এয়া দেখা পাইছে উল্টা হৈ যায়। আৰু এতিয়া মানে বেক কেমেৰা দি এতিয়া ভিডিঅ' বনাম, চাবচোন গাইজ। এইটো হৈছে বেক কেমেৰা দি কৰিছোঁ, এইটো একদম সুন্দৰকৈ আহিছে। এতিয়া বঙাইগাঁৱলৈ গৈ আছোঁ, এতিয়া এয়া প্ৰৱেশ কৰিম বঙাইগাঁও ডিষ্ট্ৰিক্টত। এইখিনিৰ পৰা এয়ালৈকে বৰপেটা ডিষ্ট্ৰিক্ট পৰে। কেতিয়াবা কেতিয়াবা এনেকুৱা ধুনীয়া বস্তু দেখা পোৱা যায়, মানে আগতে আমি দেখা পাইছিলোঁ, আগত মানে আমি এনেকুৱা এয়া এনেকৈ বজাইছিলোঁ। আৰু এই আজি মানে বঙাইগাঁৱত আহি মানে এনেকুৱা এখন এই হকাৰ দেখা পালোঁ, বিৰাট ভাল লাগিল। এনেকুৱা মানে আজিকালি দেখা নোপোৱাই হ'ল এই দুনিয়াত, হয়নে? নোহোৱাই হ'ল, হয়নে নহয় কওকচোন? হকাৰবিলাক আজিকালি লুপ্ত হৈ গ'ল, নোহোৱাই হৈ গ'ল, আৰু বহুত ভাল লাগিল আপোনাক লগ পাই। ঠিক আছে, যাব হা, দিয়ক, ঠিক আছে, যাব। আৰু এইফালে আহি আৰু এজন মানুহ লগ পাই গ'লোঁ, এয়া খুৰাজনে এয়া চেলুন খুলি বহি আছে। আগতে আমি এনেকুৱা কাঠৰ টুল আছিল, হয়নে? কাঠৰ টুল আছিল, আৰু এয়া সঁজুলি, তেওঁ চুলি কাটা দাড়ি কাটা চব সঁজুলিবিলাক এয়া বেগত লৈ আহিছে। আৰু এয়া কাষ্টমাৰ আহিছে নাই এবাৰ ৰাতিপুৱাৰ পৰা? যাত্ৰা হ'লনে নাই? হোৱা নাই, যাত্ৰা হৈ যাব, আপুনি চিন্তা নকৰিব, সদায় ইয়াতে বহে। আজিকালি গাইজ এইবিলাক এনেকুৱা জেগাত কোনো চুলি কাটিবলৈ নাহে, প্ৰায় নাহে, কিয়নো আজিকালি চেলুন হৈছে, ভাল ভাল স্পা হৈছে। আজিকালি চেলুনবিলাক চব AC হৈছে, চব আজিকালি ডিজাইনৰ দি কাটে, নানান ধৰণৰ ডিজাইন, ইফালে কিবা এটা কাটিব, ইফালে কিবা কাটিব, ইফালে কিবা ফুলদানি নিচিনা হৈ যায় আজিকালি চুলিবিলাক, নানান ধৰণৰ মানে ডিজাইন। আৰু এনেকুৱা জেগাত কোনে কাটিবলৈ আহিব? আৰু আহক, তেখেতক সহায় কৰক। লাম্বা হ'লে ময়ো কাটিলোঁ হয়, মানে এনেকুৱা জেগাত বহি চুলি কাটিবলৈ বহুত মন যায় কেতিয়াবা কেতিয়াবা, মনত পৰে। আগতেও কাটিছিলোঁতো এনেকুৱা। লগত লৈ আহিছোঁ, অকণমান চাহ একাপ খাওঁ। তেওঁ ৰাতিপুৱাই বোলে ঘৰৰ পৰা এইটো মানে ৰাতিপুৱাই ঘৰতে খাই আহা, এতিয়া 1 বাজিবৰ হ'ল, আহক। আৰু এনেকুৱা মানুহ মানে ৰাস্তাত লগ পালে মনটো খুব বেয়াও লাগে, বেগ পইচাৰ কাৰণে ৰখি থাকে। তেওঁলোকৰ আশাবিলাক ইমান ডাঙৰ আশা নহয়, সৰুৱে আশা, তেৱোঁ মানে পূৰা হ'ব নিবিচাৰে। আৰু এতিয়া আমি দুইজনে চাহ খালোঁ, ধুনীয়াকৈ খালোঁ। এতিয়া এইখিনি বয়সতে যে আপুনি কামলৈ হাৰ মানা নাই, সেইটো কাৰণে আপোনাক ধন্যবাদ দিছোঁ। ঠিক আছে, আপুনি এইখিনিলৈকে যাব, যাওঁ, আকৌ কেতিয়াবা আহিলে লগ পাম দিয়ক, লগ পাম, ঠিক আছে, ঠিক আছে, যাব হা। আৰু এতিয়া মানুহজনক বাই বাই দিয়ে ময়ো গৈ থাকোঁ আৰু গাইজ। আগতে মানে বজাৰ মানে আমাৰ চকটোত লৈ গ'লে দেউতাই আমাক লৈ যায় কেতিয়াবা কেতিয়াবা চুলি কাটিবৰ কাৰণে। আৰু দেউতাৰ লগৰবিলাকে আমাক মানে ভয় খুৱায়, তোৰ আজি কাণ কাটিব, কাণ কাটিব, মানে তেতিয়া গম পোৱা নাছিলোঁ কাণ মানে এইবিলাক ছাইডবিলাক। আমি সৰুতে ভাবোঁ যে কাণ কাটিব যেতিয়া, আৰু ভয় লাগে, সৰু টুল এখনত বহাই দিয়ে। তাৰপিছত যি চিঞৰ বাখৰ লগাওঁ, যি কান্দো, মাটিত বাগৰি যাওঁ, এই এনেকুৱা মানে দিন আছিল আগতে। এতিয়া চব বদলি হৈ গ'ল, চব চেঞ্জ হৈ গ'ল। ফাইনেলি গাইজ বঙাইগাঁও টাউনত প্ৰৱেশ কৰিলোঁ। এয়া মোৰ মাল নমাব লগা বঙাইগাঁৱৰ ডিলাৰখনো আহি পাই গ'লোঁ। এতিয়া মাল নমাম। কি
কবি আৰু ক আৰু আহিবি আমাৰ ইয়াতে ঘূৰিব এনেকৈ ক কিবা কিবা কিবি ক'ব লাগে নাই এই মালে নাই হুইচেলটো মাৰি দিয়ক আৰু। হুইচেল মাৰ বাজা একবাৰ হুইচেল বাজা বাজা পুৰা হুইচেল আরে বাজা 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 হিরো হিরো দেখি আছে তোক চাই একদম পুৰা চেংৰা চেংৰা দেখি আছে ইয়াতে চবক কৈ দিওঁ ইয়াৰ কাৰণে এটা ভাল এটা মাইকি চাই দিব নেকি লাগিব আনিয়া কৈ থাকিব আনিয়া দেখতো এই তেক বোলে চব ওলাই আহিব কৈ দিয়ে কৈ দিয়ে খালি ইয়াৰ কাৰণে একটা লাগে নালাগে কি নালাগে ফালতু কথা কৈছে সৌৰভক দেখাবে আৰু ইয়াৰে মাল নমাই হৈ গ'ল আজিলৈ বাই বাই আজিলৈ বঙাইগাঁও বাই বাই বঙাইগাঁৱৰ পৰা ঘূৰি আহি এতিয়া আহি পাই গ'লোঁ হোটেলখনত গৈ আছোঁ ভাত কেইটামান খাই লওঁ টাইমো হৈ গ'ল ভাত খোৱাৰ টাইম এতিয়া মোটামুটি 3টামানে বাজিছে কিজানি মোৰ তাত আৰু ঘড়ী নাই এটাই মোবাইল এই মোবাইলেদিয়ে ৰেকৰ্ডিং কৰোঁ আৰু মাজে মাজে কৈয়ে থাকোঁ কেইটা বাজিল গাইজ ঘড়ী এটা ল'ব লাগিব ৰ'ব গাড়ীত যিটো ঘড়ী আছে মানে গাড়ীত যিটো ঘড়ী লাগি থাকে এই টাইমটো চাওকচোন গাইজ কেনেকুৱা দেখুৱাই আছোঁ গাড়ীখনৰ ঘড়ীৰ টাইমটো এই গাড়ীখনৰ ঘড়ীত এতিয়া 6:26 হৈছে এতিয়াতো 6:26 হোৱা নাই মোটামুটি 3টা 3:30মান হৈছে এতিয়া কি আছে মাছ ভাত আৰু এয়া ভাত আহি পাই গ'ল চব্জি চাটনি নানান ধৰণৰ আঞ্জা আহিছে আৰু সৰু মাছ আনিব দিছোঁ সৰু মাছ দি খাম আৰু এইফালে আহি গ'ল সৰু মাছ ধুনীয়াকৈ ফ্ৰাই কৰিছে সৰু মাছ আৰু এতিয়া ধুনীয়াকৈ ভাত পানী খালোঁ ভাত পানী খাই এতিয়া গৈ থাকোঁ গাইজ ডেইলি টাইপ আজিৰ ট্ৰিপটো ইমানতে সমাপ্ত কৰিলোঁ ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আজিলৈ বাই বাই